বলক যাওঁ আজি ঢেকীয়াজুলিলৈ বুলি। তো প্ৰশ্ন হ'ল কিহৰ কাৰণে ঢেকীয়াজুলি যাম? আছে কাৰণ এটা আছে, বিশেষ কাৰণ এটা আছে যাৰ কাৰণে আজি ঢেকীয়াজুলিলৈ যাব ওলাইছোঁ ৰাতিপুৱাই পুৱাই। তো বিয়া বুলিলে সকলোৰে মনত এখন দুখন লাগেই, মোৰো লাগিছে কাৰণ মোৰ নিজৰে বিয়া আহি আছে। তাৰ কাৰণে ভাবিলোঁ ঢেকীয়াজুলি যিহেতু ফাৰ্ণিচাৰৰ কাৰণে বিখ্যাত, আমিও গৈ তাত ফাৰ্ণিচাৰ বনাব দি আহোঁ বুলি। আমাৰ মানে দেউতাৰ এজন চিনাকি মানুহ আছে, তেখেতসকলৰ ঘৰতে আছে ফাৰ্ণিচাৰৰ দোকান। তো আমি কাঠটো ভাল পাম বুলি নলবাৰীৰ পৰা ইমান দূৰ যাত্ৰা কৰি ওলালোঁ ঢেকীয়াজুলিলৈ বুলি। ক'ৰবাত যাব বুলি ঠিক কৰিলে ৰাতি টোপনি নহা স্বভাৱটো কাৰ কাৰ আছে কমেণ্ট কৰি জনাবচোন। মোৰো আছে। তো মানে ক'ৰবাত যাম বুলিলেই ৰাতি টোপনি নাহে, তাতে আৰু নিজৰ বিয়াৰ ফাৰ্ণিচাৰৰ বজাৰ কৰিব যাম, ৰাতি টোপনি আহিব জানো? ৰাতিটো এইটোৱে ভাবি থাকিলোঁ যে চোফা ছেটটো কেনেকৈ বনাব দিম, কি ডিজাইনত দিম, বিচনাখন কি ডিজাইনত বনাব দিম, কোনটো কি হ'লে ভাল হ'ব, এইবিলাক চিন্তা কৰি থাকোঁতে ৰাতিটো পাৰ হ'ল। আৰু ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই সকলোৱে ৰেডি হৈ আমি একো নোখোৱা নোলোৱাকৈ ওলাইছোঁ যাম বুলি ঢেকীয়াজুলিলৈ। ৰাতিপুৱা প্ৰায় 9:30 বজাত আমি ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া হাইৱে হৈ আমি আহি আছোঁ আৰু আমি যাম বাইহাটা চাৰিআলি হৈ মঙলদৈ হৈ এনেকৈ যাম আমি। মঙলদৈত এটা মন্দিৰ আছে, নাৰিকলী মন্দিৰ, আমি তাত যাওঁতে সোমাই যাম বুলি ভাবিছোঁ। তো বলকচোন চাই থাকক, মন্দিৰটো মই দেখাই দিম অকণমান। এয়া আমি আহি পালোঁ নাৰিকলী মন্দিৰ। মঙলদৈৰ মেইন হাইৱেৰ কাষতে এই মন্দিৰটো অৱস্থিত। এই মন্দিৰটোৰ এটা বিশেষত্ব হ'ল যে ইয়াতে যদি প্ৰেমিকা আহি একেলগে ইয়াতে আঁঠু লয় তেনেহ'লে তেওঁলোকৰ বিয়া হয় বুলি কয়। মই শুনিছোঁ তেনেকুৱাকৈ। মন্দিৰটোত আহি বহুত বেছিয়ে ভাল লাগে। মই আগতে আহিছোঁ এবাৰ, তথাপি বিয়া বুলি যিহেতু বিয়াখন আগত আহি আছে গতিকে মন্দিৰটো একেবাৰে মানে পাৰ হৈ যাব ভাল নালাগে। তো সেইকাৰণে আমি একেলগে সেৱা কৰি গ'লোঁ আৰু এতিয়া আমি সেৱা কৰি আকৌ ওলালোঁ ঢেকীয়াজুলিলৈ বুলি। এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল আকৌ। এয়া আমি তেখেতসকলৰ ঘৰ আহি পালোঁ আৰু দেউতাই তেখেতসকলৰ খুৰাৰ লগত কথা পাতি আছে কেনেকুৱা কি বনাব দিব। একদম গভীৰ আলোচনাত সকলো ব্যস্ত মানে। আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ 9:30 বজাত আৰু আমি যাই পাওঁতে বাজিছে 2:30। গতিকে আমাৰ বহুত বেছিয়ে ভোক লাগিছিল, যিহেতু ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ। গতিকে যায়ে জল্দি ভাতকেইটা খাই ল'লোঁ আমি। আৰু এয়া ভাত খাই আমি ওলাই আহিছোঁ ফাৰ্ণিচাৰৰ দোকানলৈ বুলি। এনেকুৱা লাগব না মানে এইফালে যোৱা এই চাইডত যে এই বিটকেইটা এই চাইডত ডিজাইনটো দিয়াৰ কাৰণে দিছে যে। কোনোবাই যদি ঢেকীয়াজুলিৰ ফালৰ পৰা মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। তেখেতসকলক
মই কণ্টেক্ট কৰি দিম আপোনালোকৰ লগত আৰু কাঠটো বহুত বেছি ভাল পাব আমি যদি কৈ দিওঁ তেতিয়াহ'লে তো ইয়াতে বহুত সময় চাই মেলি আমি ফাৰ্নিচাৰখিনি অৰ্ডাৰ দিলোঁ আৰু গধূলিয়ে হ'ল গতিকে আমি আমাৰ ঘৰৰ ফালে যাত্ৰা আৰম্ভ কৰি দিলোঁ আকৌ এবাৰ তো এতিয়া ঘৰলৈ যাই থাকোঁ তাত যে ডাঙৰ বজাৰখন দেখিছিলে তাৰ পৰা মটৰ ভাজি কিনি লৈছিলোঁ আৰু সেয়া খাই খাই এতিয়া যাই আছোঁ ঘৰলৈ বুলি তো মানে আমাৰ গোটেইখিনি কাম হৈ গ'ল মই কিছুমান বস্তু মানে ফাৰ্নিচাৰৰ সোফা ছেটটো নেটত চায়ে দিলোঁ ডিজাইনটো আৰু তেখেতসকলেও দেখাইছিলে মানে ডিজাইন আছে তেখেতসকলৰ লগত তাৰ পৰা চায়ো দিলোঁ তো কাৰোবাক যদি লাগে মোৰ লগত কণ্টেক্ট কৰিলেই হ'ল আমি ওদালগুৰি নাপাতে ৰূপচোতে মানে কিবা কিবি খৰচটো লৈ ল'লোঁ এতিয়া খানা খাবা আহি আছোঁ কি ৰৌতা নাই কিবা জাগাই ৰৌতা যিহেতু ইমান দূৰ ৰাস্তা গতিকে মাজতে আমি ৰখি অকণমান খোৱা বস্তু লৈ লৈছিলোঁ তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি দিছিলোঁ আৰু এয়া আহি আমি আমাৰ ঠাই পাই গ'লোঁ নলবাৰী এতিয়া আমি এয়া হাইৱেত উঠিম মানে তো আজিৰ ভিডিঅ' আছিল এইখিনিয়ে ভিডিঅ'টো চাই কেনে পালে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব